নমস্কাৰ ম্যাথছ কেমিকে চেনেলত আপোনাক স্বাগতম জনাইছো আৰু আজি আমি ক্লাস 9 ৰ যেটো সম্ভাৱিতা বুলি এটা চেপ্টাৰ আছে সেই চেপ্টাৰটো অলপ কিছু আমি আভাস ল'বলৈ চেষ্টা কৰিম ঠিক আছে আৰু আমি অলৰেডি কিছুমান ভিডিও বনাই আমি আপলোড কৰিছো পজিটিভ চেপ্টাৰৰ কিছুমান কোৱেশ্চন পেপাৰে হওক বা কিছুমান তাৰ এমসিকিউ ৰিলেটেড কিছুমান ভিডিও হওক বা বিভিন্ন ধৰণৰ আমি ডিস্ট্ৰিক্টৰ কোৱেশ্চন পেপাৰ সলভ কৰি হাফ ইয়েৰলি হওক বা এনুৱেলি হওক আমি কোৱেশ্চন পেপাৰ সলভ কৰি আমি আপলোড কৰিছো আৰু তাৰ পৰা যথেষ্টখিনি সহায় আগবঢ়াইছে তাৰ বাবে বহুত ধন্যবাদ জ্ঞাপন কৰিছো আহকচোন আজি ক্লাস 9 ৰ সম্ভাৱিতা যেটো চেপ্টাৰ আছে আমি তাৰ ওপৰত আজি অলপ ডিসকাস কৰো সম্ভাৱিতা বুলি কোৱাৰ লগে লগে কথাটো কেনেকৈ হৈ যায় তাৰ নামতে যাৰ পৰিচয় হৈ যায় সম্ভাৱিতা তাক ইংলিছত কি বুলি কয় জানেনে probability বুলি কয় probability বুলি কয় মানে সম্ভাৱিতা মানে কি যে কোনটা আমাৰ সম্ভাৱনা কিমান তাৰ সম্ভাৱনা হ'ব বুলি কৈ আছে কিমান আমি কাম এটা কৰিছো তাৰ সম্ভাৱনা কিমান হ'ব পাৰে বা অসম্ভৱ হ'ব পাৰে এটা ঘটনা কিমান ঘটিব পাৰে তাৰ ওপৰত বেছ কৰি পেলাই আমি এই সম্ভাৱিতা চেপ্টাৰটো আমি পঢ়িবলৈ চেষ্টা কৰিম এতিয়া চাব কথাটো মানে বস্তুটো এটা কনসেপ্টটো কি হৈ যায় মেইনলি যে এটা সাপোজ এটা বাকচ আছে কি কলো আমি ব্লু কালাৰ কিছুমান বল আছে বা হোৱাইট কালাৰ কিছুমান বল আছে মই যদি কৈ দিও যে এটা পাঁচটা ব্লু কালাৰ আছে আৰু ওপৰত কিমানটা আছে আৰু সাপোজ 10টা ধৰি সাপোজ হোৱাইট কালাৰ বল আছে এতিয়া যদি মই চাবলৈ যাওঁ তে ইয়াত টোটাল ঘটনা কিমানটা মানে টোটাল বল কিমানটা আছে 5 + 10 মানে 15 এই টোটাল ঘটনা কিমানটা হ'ব পাৰিব 15টা হ'ব পাৰিব হয় না ইয়াত মই ব্লু ল'ব পাৰিম কিমান পাঁচটা ল'ব পাৰিম তাতকৈ বেছি ল'ব নোৱাৰো কিটা বল আছে পাঁচটা বল আছে এতিয়া চাব ইয়াত মুঠ ঘটনা কিমান হৈছে মুঠ ঘটনা হৈছে 15 ব্লু কিমানটা আছে পাঁচটা মানে 5/15 কত ধৰিব পাৰিছো নে মই যদি কওঁ যে হোৱাইটৰ probability কেন হ'বগৈ 10/15 মানে কেন হ'বগৈ 10/15 কত ধৰিব পাৰিছো নে এটা মেইন কথাটো কেনেকুৱা জানানে এতিয়া আপোনালোকে চাগে ভাবিছে ঘপককে তো কোপৰা আহিছে কেনেকে আহিছে ওচৰত অনুভৱ কৰিব পৰা নাই চাগে এটা মেইন কথাটো কি জানানে সম্ভাৱিতা হৈছে এনেকটা নম্বৰ যিটো সদায় একতকৈ সৰু হয় আৰু শূন্যতকৈ ডাঙৰ হয় এতিয়া 1 আৰু 0 কিয় হ'ল বেলেগটো হ'ব পাৰিলে হেতেন কোৱেশ্চনটা মনলৈ আহিছে আমি কি কৰিম জানেনে আমি এটা বস্তু আমি চাব পাৰিম চাব প্ৰথম বস্তুটো কি হৈ যায় আমি সম্ভাৱিতাৰ ৰেঞ্জটো চাম সম্ভাৱিতাৰ ৰেঞ্জটো কিমান জানেনে সম্ভাৱিতাৰ ৰেঞ্জটো হৈছে ই সদায় একতকৈ সৰু হয় সৰু হলে নহব সমানো হয় সমান ঠিক আছে probability এটা কি হ'ব এটা ঘটনাৰ ওপৰত বেছ কৰি হ'ব কি হ'ব probability of ই কতকৈ ডাঙৰ হ'ব শূন্যতকৈ সদায় ডাঙৰ হয় ঠিক আছে তে এইটো হৈছে তাৰ সম্ভাৱিতাৰ মানে তাৰ ৰেঞ্জ ঠিক আছে আমাক এমসিকিউ সুধিব পাৰে যে সম্ভাৱিতাৰ পৰিসৰ কিমান পৰিসৰটো হৈছে কিমান 0 ৰ পৰা 1 লৈকে এতিয়া আমি 0 আৰু 1 কে ললো এই কথাটো মই চাবলৈ বিচাৰিছো এই চাব অলপ আগত লোৱা মই ঘটনাটোকে ল'ব বিচাৰিছো মই কি লৈ আছে মানে ব্ল্যাক আৰু হোৱাইট বল পাঁচটা আৰু কিমানটা আছে 10টা এতিয়া সাপোজ মই যদি কওঁ যে এই বাকচটোত থকা ৰেড বলৰ probability ইয়াৰ ৰেড বল আছে জানো নাই কি ৰেড বল নাই কি মানে কি ৰেড বলৰ কোনো ঘটনা হ'ব নোৱাৰে যদি এই ঘটনা হ'ব নোৱাৰে তে কি হ'বগৈ 0 হয় না মানে কি হ'ব ইম্পসিবল ইভেন্ট ইম্পসিবল ইভেন্ট হলে আমি কি বুলি কম অসম্ভৱ ঘটনা বুলি কম অসম্ভৱ ঘটনা ঠিক আছে অসম্ভৱ ঘটনা যে অসম্ভৱ ঘটনাৰ সম্ভাৱিতা অলৱেজ 0 কাৰণ যিহেতু এটা ঘটনাটো হোৱাই নাই ঠিক আছে একা তাৰ কি হ'ব আনসাৰটো হ'ব 0 1 কি হ'ব এতিয়া চাব ইয়াত কি আছে ব্লু আছে 5 হোৱাইট আছে কিমান 10 মই যদি কওঁ ব্লু আৰু হোৱাইটৰ সম্ভাৱিতা তে কি হ'বগৈ এই দুইটা বস্তু আহি যাব না আহিব সেইটো কাৰণে আমি কি কৈছো গৈ এই দুইটাকে মই মিলাই ক'ব লাগিব না কেন হ'ব তেতিয়া 15/15 মানে কেন হ'ব আলটিমেটলি 1 হয় না ওয়ার রেঞ্জটো কেন হৈছে 1 কথাটো ধৰিব পাৰিছো সম্ভাৱিতা হ'লে কি হৈ যায় জানানে সম্ভাৱিতা হৈছে হ'লে একতকৈ সৰু আৰু শূন্যতকৈ ডাঙৰ এতিয়া চাওক শূন্য বুলি ক'লে মই কি কৈছো অসম্ভৱ ঘটনা বুলি কৈছো কিন্তু এক হ'লে কি বুলি কয় তাক কয় সিওৰ ইভেন্ট বুলি কয় সিওৰ ইভেন্ট ওকে একব কি কব নিশ্চিত ঘটনা বুলি কব নিশ্চিত ঘটনা ঠিক আছে এটা কব নিশ্চিত ঘটনা আৰু এমসিকিউ সুধিব পাৰে যে নিশ্চিত ঘটনাৰ সম্ভাৱিতা কিমান 1 ঠিক আছে অসম্ভৱ ঘটনাৰ সম্ভাৱিতা কিমান 0 বুজিব পাৰিছো কথাটো আৰু হলে এই এটা ৰেঞ্জটো খুজে পৰিসৰটো মাজে মাজে কোৱা ডিস্ট্ৰিক্টত মই দেখিছিলো যে সম্ভাৱিতাৰ পৰিসৰ নামটো খুজি দিছে অপচন এনেকৈ দিয়া হৈ আছে
মানে তাপা আমি সিলেক্ট কৰি লব লাগিব ঠিক আছে ওকে আমি নেক্সট আৰু এটা কনসেপ্ট কি আছে আৰু সম্ভাৱিতা এটা চাওঁচোন এটা কথা মই কিন্তু 0 ৰ পৰা 1 ৰ ভিতৰত সদায় সম্ভাৱিতা থাকে বুলি কৈছো হয়নে এটা চাওঁচোন কেতিয়াবা প্ৰবাবিলিটি সম্ভাৱিতাটো নেগেটিভ হ'ব পাৰিব 1.5 হ'ব পাৰিব নোৱাৰে কাৰণ নেগেটিভটো কি 0 কিয় হ'ব হয়নে যেটো বস্তু হ'ব নোৱাৰে কাৰণ নেগেটিভ সংখ্যা থাকিলে হ'লে কি হ'ব আমি সম্ভাৱিতা বুলি ক'ব নোৱাৰো ঠিক আছে আৰু এটা কথা চাওক যদি 20% আছে তেতিয়া 20% সম্ভাৱিতা হ'ব পাৰে নে নহয় এই কোৱেশ্চনটা মনত আহি গ'ল মানে এই আছে 20% means কি out of 100 নে কি হ'ব 20/100 মানে কি হ'ব কাটাকাটি অপচন কি হ'ব 5 মানে কি হ'ব 1/5 1/5 কি হ'ব একতকে সৰু হ'ল না সো এই সম্ভাৱিতা হ'ব পাৰে ঠিক আছে বুজি পাইছো কথাটো ওকে এতিয়া সপোজ এনেকুৱা মিশ্ৰ ভগ্নাংশ হয় 1/2 এনেকে আছে এটা মিশ্ৰ ভগ্নাংশ আছে তে মিশ্ৰ ভগ্নাংশ সম্ভাৱিতা হ'ব পাৰিব নে নহয় নোৱাৰে কিয় জানানে এই একতকে কিবা এটা লাগি গ'ল না একতকে ডাঙৰ হৈ গ'ল না সো এই কি হ'ব সম্ভাৱিতা হ'ব নোৱাৰে ঠিক আছে আৰু কাৰণ কেনেকৈ ধৰক আমি एग्जांपल ল'ব পাৰো যেনে সপোজ আৰু সপোজ কেনেকৈ হয় আমি এটা ঘটনা যেতিয়া ঘটিব তে ঘটনাটো কি হৈ যায় এটা আমি কয়েন টচ কৰাৰ আমি এটা एग्जांपल লওঁ যে আমি যে কয়েন টচ কৰো না হেড আৰু টেল হয়নে খেলনা আমি হেড মাৰি পেলাই হাতত মাৰি পেলাই হেড টেল কি হয় ভাইৰে কথাটো ওকে এটা চাব যদি আমি হেড আৰু টেল যদি আমি টচ কৰিবলৈ যাওঁ তে কি হ'ব কথাটো চাব হেড পোৱাৰ প্ৰবাবিলিটি কিমান ঘটনা কেটা ঘটিছে হেড আৰু টেলৰ বাহিৰে বেলেগ কোন নাই এতিয়া কোন হ'ব হেড আৰু টেলটো হ'ব মই কম হেড পোৱাৰ সম্ভাৱিতা তে কি হ'ব হেড পোৱাৰ সম্ভাৱিতা ঘটনা কেটা আছে দুটা হেড কেটা পাইছো এটা 1/2 বুজি পাইছো কথাটো যদি মই কওঁ যে তেল পোৱাৰ সম্ভাৱিতা কেনে হ'ব এতিয়া ঘটনা কেটা আছে দুটা তেল কেটা পাইছো আমি এটা কথা বুজি পাইছো 1/2 ঠিক আছে এতিয়া চাওক আপোনালোকে এটা মন কথা ভাবিছে যে প্ৰত্যেকটো বস্তু আমি 2 বুলি কৈ পিছত লিখিছো 1 বুলি কৈ যে ওপৰ লিখিছো ইয়াৰ ফৰ্মুলাটো মেইন ফৰ্মুলাটো কি মেইন ফৰ্মুলাটো হৈছে কি জানা ফৰ্মুলাটো হৈছে যে probability of e equal to মুঠ ঘটনা মানে এটা কি হ'ব টোটাল ইভেন্ট আৰু ওপৰত কি হ'ব প্ৰাপ্ত ঘটনা মানে যেটো আমি টোটাল আউটকামস মানে আউটকাম যেটো আমাৰ হেৰি কৰিব যেটো আমি কোৱেশ্চন খুদিম হেতু হ'ব কি হ'ব আউটকাম আমি কম ওকে এতিয়া চাব কথাটো কেনেকুৱা এতিয়া আমি হেতু চাম মুঠ ঘটনা কেটা আছে দুটা আছে সো দুইটা লগ হৈছে এইচ পাইছো কেটা এটা মানে 1 হৈছে ঠিক আছে তেনেকে তেল চাচোন এইচ তেল কেটা পাইছো ঘটনা কেটা দুটা তেল কেটা পাইছো এটা ওপৰ আছে ঠিক আছে এতিয়া মই যদি কওঁ হেড তেল পোৱা বুলি কৈ দিলো মই এক লগত হেড তেল পোৱা আছে জানো ঘটনা নাই কি তে কি হ'ব 0 এটো হলো কি হ'ব এটো অসম্ভৱ ঘটনা ঠিক আছে মই যদি কওঁ যে হেড অর টেল হেড বা তেল পোৱাৰ সম্ভাৱিতা কেন হ'ব 1 কাৰণ কি হ'ব জানা ইয়াত হেড আৰু টেলটো পাইছো মই বেলেগটো মই কোৱা নাই কি সো কি হ'ব ইয়াত হ'ব 1 বুজি পাইছো কথাটো যে এনেকে যে আউটা চাব এতিয়া আউটা কথা মই কৈ দিছো এটা চাচোন এই ঘটনাটো পা মই কি পাইলো এইচ পৰ ঘটনা হ'ল ইমান তেল পৰ ঘটনাটো হৈছে ইমান এতিয়া যদি মই চাওঁ যে ঘটনা কেটা যোগ কৰিলে কিমান হ'ব অলৱেজ এটা কথা মনত ৰাখিব যে আমাৰ সম্ভাৱিতাৰ যিবিলাক ঘটনা আমি পাম এই ঘটনাটা যোগ কৰিলে সমষ্টিটো সদায় কি হৈ গৈ 1 সাথে আমি চেক কৰি চাওঁ এটো 1/2 এটো 1/2 প্লাস কৰি দিয়কচোন কিমান হ'ব 1/2 1 মানে কথাটো দুটা পইণ্ট মনত ৰাখক কথাটো কেনেকুৱা ফাৰ্স্ট পইণ্টটো মই কি বুলি ক'লো ফাৰ্স্ট পইণ্টটো হৈছে যে সম্ভাৱিতাটো সদায় একতকৈ সৰু হয় আৰু শূন্যতকৈ ডাঙৰ হয় ঠিক আছে আৰু নেক্সট কি ক'লো মই ঘটনাটো সদায় প্ৰাপ্ত ঘটনা ডিভাইডেড বাই মুঠ ঘটনা আৰু মই কি বুলি ক'লো যে নিশ্চিত ঘটনাৰ সম্ভাৱিতা সদায় কি হৈ যায় 0 হয় 1 হয় আৰু অসম্ভৱ ঘটনা সদায় কি হৈ যায় সদায় অসম্ভৱ ঘটনা 0 হয় ঠিক আছে ওকে এতিয়া মই কি ক'লো মাত্ৰ যে ঘটনা এটা সম্ভাৱিতা এটা ঘটনা এটা যদি আমি যোগ কৰি দুটা সমষ্টি কেন বুলি ক'লো মই 1 বুলি ক'লো ঠিক আছে এই মেইন পাঁচটা পইণ্ট আমি জানিলে আমি গোটেই কনসেপ্টখিনি আমি গম পাই যাম ঠিক আছে যে আমি এতিয়া উদাহৰণৰ ম্যাথখিনি আমি কৰি চাম উদাহৰণৰ পিছৰ পৰ্যায়ত আমি কি কৰিম আমি অনুশীলনী ম্যাথখিনি কৰি চাম ঠিক আছে আহকচোন আমি উদাহৰণ প্ৰথম উদাহৰণটো আমি যাওঁ উদাহৰণ 1 তো
উদাহৰণটো কি দিছে জানা কৈছে কি যে এটা টচ কৰিছো আমি কইন টচ কৰিছো টচ কৰোতে তাক কিমান আমি টচ কৰিছো 1000 বাৰ টচ কৰিছো সো মই লিখি দিলো মুঠ টচৰ সংখ্যা 1000 বাৰ ঠিক আছে নেক্সট কি আছে মুণ্ড পোৱাৰ সম্ভাৱিতা এটা মুণ্ড আমি কেন পাইছো কি লিখা আছে তাত 455 বুলি লিখা হৈ আছে ঠিক আছে নেক্সট তুচ্ছ বুলি কৈছে তুচ্ছ পোৱাৰ সম্ভাৱিতা হ'ল 545 এটা মুণ্ড বুলি ক'লে আমি যে কইনটো হেড টেল মানে এই হেডটো মুণ্ড বুলি কৈছে আৰু টেলটো কি বুলি কৈছে তুচ্ছ বুলি বা কেতিয়াবা এটা চাব আপোনালোকে পুচ্ছ বুলিও কয় কোনোবা কিতাপত ওকে এটা কৈছে যে কৈছে কি যে ইয়াৰ প্ৰতিটো ঘটনাৰ সম্ভাৱিতা কৰিছে প্ৰতিটো ঘটনাৰ সম্ভাৱিতা মানে কি হৈছে কয় মুণ্ড উলিয়াব লাগিব তুচ্ছ উলিয়াব লাগিব এটা চাব কথাটো এটা মই কি লিখিলো মুণ্ড পোৱাৰ সম্ভাৱিতা এটা চাওক মুণ্ড পোৱাৰ সম্ভাৱিতা বুলি ক'লে এটা ইয়াত চাওক মই কথা কি কৈছিলো অকমান আগত যে টোটেল ঘটনাটো তল লিখিব লাগিব মুঠ ঘটনাটো টোটেল ঘটনা কিমান 1000 কোন হ'ব তল হ'ব 1000 লিখি দিলো ওকে এটা চাওক মুণ্ড পোৱাৰ সম্ভাৱিতা মুণ্ড কেইটা পাইছো মই মানে প্ৰাপ্ত ঘটনা কেইটা পাইছো মই 455 কোন লিখি দিলো 455 ওকে হৈ গ'ল এইটো হ'ল ইয়াৰ আনসাৰ আপোনালোকে কাটাকুটি কৰি গলেও আনসাৰটো দিব পাৰে বাট নকৰিলে বেছি ভাল এটা কাৰণে কি জানা ঘপককে যদি ভুল হৈ যায় তে টিচাৰে কাটি দিব ন তাতকে আপোনালোকে তেনেকৈ ৰাখি থৈ দিব ধুনীয়াকৈ হৈ যাব এতিয়া চাব মই তুচ্ছটো লৈ আহিলো তুচ্ছ পোৱাৰ সম্ভাৱিতা এটা চাওক তুচ্ছ পোৱাৰ সম্ভাৱিতা হৈ কি হ'বগৈ উত্তৰ কিমান বাৰ হৈছে 1000 বাৰ 1000 বাৰ হৈ গ'ল তুচ্ছ মই কিমান বাৰ পাইছো 545 বাৰ পাইছো 545 বাৰ পাইছো ঠিক আছে তে এইটো হৈ গ'ল ইয়াৰ আনসাৰটো ঠিক আছে এতিয়া চাওক যদি আমি সাম ইয়াৰ চেক কৰি চাম মই অলপক কৈছিলো যে কোনোবা ঘটনাৰ সম্ভাৱিতা যদি প্ৰতিটো ঘটনাৰে মই যোগ কৰি কেনে ওলাই বুলি কৈছিলো মই এক ওলাই বুলি কৈছিলো হয়নে মই চেক কৰি চাওঁচোন বাৰু অংক দেখিলেকে আমাৰ আনসাৰটো হৈ গ'ল ঠিক আছে এতিয়া মই চেক কৰি চাবলৈ যাম ইনে চাওঁ চেক কৰি যে 4455 বাই কেন হ'বগৈ 1000 প্লাস 545 বাই কেন হ'বগৈ 1000 এটা চাওঁচোন কথাটো মই যদি এলসিএম লওঁ কেন আহিব 1000 আহিব 1000 ওপৰ কি হ'ব 455 প্লাস 545 তে কেন হ'বগৈ যদি মই যোগ কৰি লওঁগৈ 1000 এটা হ'ব কেন হ'ব 1000 কেন হ'ব 1 হয়নে কথাটো বুজিব পাৰিছেনে কথাটো চাওকচোন আমি যে ঘটনাটো আমি যদি যোগ কৰি দিওঁগৈ আমাৰ আনসাৰ কেন হ'বগৈ 1 বুজিব পাৰিছে কথাটো এইটো হৈছে উদাহৰণ 1 টো এটা আমি উদাহৰণ 2 টো চাওঁ আহকচোন উদাহৰণ 2 টো আমি কৰিবলৈ গৈ আছো ইয়াত কৈছে জানেনে মুঠ টচৰ সংখ্যা কি হৈছে 500 বাৰ বুলি কৈছে আমি 500 বাৰ আমি লিখি লৈছো নেক্সট কি কৈছে দুটা মুণ্ড পোৱাৰ সম্ভাৱিতা কিমান বুলি কৈছে 105 বাৰ বুলি কৈছে এটা মুণ্ড পোৱাৰ সংখ্যা কি হৈছে 275 আৰু এটা মুণ্ড নোপোৱা মানে হেডটো মানে নোপোৱা কথা কৈছে মানে এটা কথা কি জানেনে আমি টচ কৰিছো এনেকে মানে কত টচ কৰিলে আমি 500 বাৰ টচ কৰিলো আমি দুবাৰ মুণ্ড পাইছো দুবাৰ আমি হেড পাইছো ইমান বাৰ এটা মুণ্ড পাইছো ইমান বাৰ এটা মুণ্ড নাই পোৱা ইমান বাৰ ঠিক আছে এটা কথা কেনেকৈ জানেনে আমাক কৈছে কি যে প্ৰতিটো ঘটনাৰ সম্ভাৱিতা উলিয়াব দিছে এতিয়া মই চালো যে দুটা হেড পোৱা মই ইংলিছত টাৰ্ম লিখি দিছো হেড পোৱাৰ সম্ভাৱিতা পোৱাৰ probability মই প্ৰ বুলি লিখিছো ঠিক আছে এই probability চাবলৈ যাতে কি হ'ব কি আছে টোটাল ঘটনা কিমান 500 তে কোন হ'ব 500 ঠিক আছে নেক্সট আসুন আমি দুটা হেড কিবা কত পাইছো না পাইছো 105 কেন হ'ব 105 বুজিব পাইছে কথাটো নেক্সট তো স্যার এটা মুণ্ড প্ৰবলে কৈছে এটা হেড পোৱাৰ probability এটা হেড পোৱাৰ probability কেন হ'ব এতিয়া এটা হেড আমি কিমান পাইছো 275 পাইছো কেন হ'ব 500 কেন হ'ব 275 বুজিব পাইছে কথাটো একদম সিম্পল একদম ভাবিব গলে কথা নাই এতিয়া 500 আছে তল লিখিছো নাম্বাৰটো আছে ওপৰত বহাই দিছো বাস একো কৰিব লগি কথা নাই আৰু আপুনি কাটাকুটি কৰিবলৈ গলে বলটো নকৰিব তো তেনেকৈ ৰাখি যাব আৰু কোনোবা যদি কাটাকুটি কৰো বুলি ভাবে একো অসুবিধা নাই কৰিব পাৰে কিন্তু কথাটো কি নকৰিলে ভাল এটা কাটা যদি ভুল হৈ যায় হয় না ওকে নেক্সট চাব এটাও মুণ্ড নোপোৱা বুলি কৈছে তে এটাও হেড নোপোৱা probability এটা এটাও হেড নোপোৱা বুলি ক'লে কেন হ'ব তাৰছত 500 ৰ উত্তৰটো হ'বই তে কিমান আছে 120 কেন হ'ব আনসাৰটো 120 হ'ব ঠিক আছে এটা আকৌ যদি আমি চেক কৰি চাবলৈ মন যায় যে আমি তিনিটা সংখ্যা যদি যোগ কৰি যাওঁ আমাৰ 500 এয়া 1 ওলাব নযায় আমি চেক কৰি চাব পাৰো একো অসুবিধা আমি এবাৰ মুখতে কৰি দিছো বাৰু 105 আছে যোগ কৰক 275 তাৰছত কথাটো 105 কেন হ'ব 275 কেন হ'ব
120 যদি আমি যোগ কৰো চাওকচোন 500 ওলাই যাব হয় না তে 500 হৈ গল না মানে 500 বাই 500 হ'ব 1 বুজি পাইছো কথাটো তে এটো আছে আমাৰ উদাহৰণ 2 নম্বৰ কোৱেশ্চনটো সলিউশন ঠিক আছে আমি 3 নম্বৰ কোৱেশ্চনটো আমি আগবাঢ়ো উদাহৰণ 3 টো আমি আগবাঢ়িছো উদাহৰণটো কি দিয়া আছে চাওকচোন কৈছে কি যে পাখাগতি বুলি কৈছে পাখাগতি মানে কি জানো আমি যে লুডু খেলো যে এই লুডু গুটিক আমি কি বুলি কওঁ পাখাগতি বুলি কওঁ ঠিক আছে এটা চাওক এই পাখাগতি যদি আমি দলিয়া মানে আমি এনেকে লুডু খেলাকে জুকাই পেলানো ন তে কি হৈছে চাচোন আমি 1 পাইছো কেনে পাইছো 179 পাইছো 2 150 বাৰ 3 157 4 149 5 175 6 190 বাৰ টোটাল আমি কেনবাৰ দলি আছিল 1000 বাৰ ঠিক আছে এতিয়া আমাক সুধিছে যে প্ৰতিটো ঘটনাৰে সম্ভাৱ্যতা উলিয়াব দিছে এতিয়া আমি কেনেকৈ লিখিম মই কি লিখিম গৈ 1 পোৱাৰ সম্ভাৱ্যতা ঠিক আছে দেখা 1 পোৱাৰ সম্ভাৱ্যতা এটা আনসাৰটো আপোনালোকে কওকচোন কেনেকৈ হয় জানা না টোটাল কিমান বাৰ আমি টচ কৰিছো 1000 বাৰ 1000 দেখিলো আৰু এক কিবা পাইছো আমি 179 বাৰ কেনে হ'ব 179 বুজি পাইছো কথাটো যদি আমি 2 পোৱাটো চাবলৈ যাওঁ 2 পোৱাৰ সম্ভাৱ্যতা কেনে হ'ব 1000 আমি তলত দেখিলো 2 কেনে পাইছো 150 বাৰ পাইছো কেনে হ'ব আনসাৰটো 150 একেবাৰে 3 পোৱাটো চাবলৈ যাওঁ 3 পোৱাৰ সম্ভাৱ্যতা তে কেনে হ'ব কেনে পাইছো আমি 1000 বাৰ 1 2 3টা সমান দিলো কেনে হ'ব 157 ঠিক আছে নেক্সট 4 পোৱা তে 4 পোৱাটো কেনে হ'ব 1000 তলত দেখিলো তে ওপৰত কিমান আছে 4 পোৱাটো 149 কেনে হ'ব 149 বুজি পাইছো কথাটো নেক্সট আহি গ'ল 5 পোৱা সম্ভাৱ্যতা কেনে হ'ব 1000 লিখিলো ইয়াত হয় না এটা 5 পাইছো কেনে বাৰ 175 বাৰ কেনে হ'ব 175 আৰু যেবা কৈছে কি 6 পোৱাৰ সম্ভাৱ্যতা কেনে হ'ব তলত লিখিলো আমি 1000 ওপৰত কেনে লিখিম এটা 190 ঠিক আছে এইটোৱে আছে যে আমাৰ উদাহৰণ 3 নম্বৰটো উদাহৰণ 3 এক্সাম্পল 3 আমাৰ কোৱেশ্চনটো আৰু অলৰেডি আমি এনেকৈ আমি 1 আৰু 2 টো কৰিছোৱে আৰু বুজি পাইছে চাগে যে আমি 3 টো অলপ কনসেপ্টৰ ওপৰত দিবলৈ আমি চেষ্টা কৰিলো ঠিক আছে আমি নেক্সট কোৱেশ্চনটো আমি আগবাঢ়িছো আমি উদাহৰণ 4 টো কৰিবলৈ আমি আগবাঢ়িছো ইয়াত কৈছে কি জানানে মানে এখন টেলিফোন ডায়েৰী আছে আৰু ডায়েৰীখনত কিছুমান ফোন নম্বৰ আছে এই ফোন নম্বৰখিনি মানে কি হৈছে এই 0 টো আমি কেনবাৰ পাইছো 222 বাৰ পাইছো 1 to 26 বাৰ পাইছো 2 to 22 বাৰ পাইছো 3 to 22 বাৰ পাইছো এই এনেকে প্ৰতিটো নম্বৰ আমি নাম্বাৰবিলাক আমি দি দিছো আৰু অভাৰঅল আমি কেনবাৰ চাইছো মোৰ সংখ্যা কিমানটা আছে 200টা আছে ঠিক আছে এতিয়া এই কৈছেকেইটা কোৱেশ্চনটো যে আমি ইয়াৰ পৰা 6 পোৱা সম্ভাৱ্যতা আমাক উলিয়াব দিছে একদম সিম্পল কি কৰিব লাগিব আমি 6 পোৱাৰ সম্ভাৱ্যতা এটা 6 পোৱাৰ সম্ভাৱ্যতা কি হ'ব গৈ এটা টোটাল কেন পাইছো আমি 200 পাইছো একদম সিম্পল তল কিমান হ'ব 200 হৈ গ'ল ঠিক আছে আৰু হেৰি কিমান হ'ব 6 আমি কিমান পাইছো 6 কেন পাইছো 14 তে আনসাৰটো কি হ'ব গৈ আনসাৰটো হৈ গ'ল আমাৰ 14 এতিয়া আমি নেক্সট 5 নম্বৰ উদাহৰণলৈ আমি আগবাঢ়ো উদাহৰণ 5 টো আমি আগবাঢ়িছো কৈছে কি যে ইয়াত আমাৰ এটা মানে বতৰ বিজ্ঞান কেন্দ্ৰ থাকে যে আমাৰ মানে কেন্দ্ৰৰ পৰা কি কৈছে গৈ বতৰ কেন্দ্ৰৰ পৰা যে তাই হেনে কি কৈছে 250 দিনৰ এটা বতৰ আগজাননী দিছে যে কয় যে আজি বতৰ ফৰকাল হ'ব আজি বৰষুণ দিব কয় ন আমি জানো ন প্ৰত্যেককে আৰু সেইটো কি কৈছে গৈ 250 দিনৰ গোটেই টোটাল আমাৰ দিনটো দি দিছে তাৰপিছত কি হৈছে না শুদ্ধ দিনটো হৈছে কিমান 175 তেনে অশুদ্ধ দিন কিমান হ'ব মানে ভুল দিন কেতিয়া হ'ব তে অশুদ্ধ দিন চাবলৈ যাওঁ তে কি হ'ব গৈ অশুদ্ধ আগজাননী তে কি হ'ব গৈ আমি কি কৰিব লাগিব টোটাল দিনটো পৰা এটো মাইনাস কৰিব লাগিব 250 minus 175 তে কেন হ'ব গৈ আমি মাইনাস কৰোঁ গৈ 10 পৰা 5 গলে 5 হৈ গ'ল ইয়াত থাকিলে 4 14 পৰা 7 গলে 775 দিন ঠিক আছে এতিয়া আমাৰ কোৱেশ্চনটো কি কৈছে জানানে কোনো এক নিৰ্দিষ্ট দিনত আগজাননী শুদ্ধ হোৱাৰ সম্ভাৱ্যতা মানে শুদ্ধ হোৱাৰ সম্ভাৱ্যতা কৰিছে কি চাব শুদ্ধ আগজাননী জাননীৰ সম্ভাৱ্যতা মানে probability বা probability দেখিছো probability তে কি হ'ব গৈ এতিয়া টোটাল ডেজ কিমান 250 আহি গ'ল তলত ঠিক আছে শুদ্ধ আগজাননী কিমান দিন 175 আহিব ইয়াত ঠিক আছে মানে 175 বাই 250 ঠিক আছে নেক্সট কি কৰিছে কোনো এক নিৰ্দিষ্ট দিনত শুদ্ধ নোহোৱা কৰিছে মানে অশুদ্ধ কথা কৰিছে এতিয়া মই লিখলো যে অশুদ্ধ আগজাননীৰ probability কেন হ'ব গৈ এটা চাচোন টোটাল ডেজ কিমান হ'ব টোটাল ডেজ হৈছে 250 অশুদ্ধ কিমান 75 তে আনসাৰ কেন হ'ব 75
তে এইটোৱে হৈ গ'ল ইয়াৰ আনসাৰটো আৰু তোমালোকে কোৱেশ্চন নাই কথা এই দুটাই সুধিছে শুদ্ধ আগজনীৰ প্ৰবাবিলিটি কিমান আৰু অশুদ্ধ আগজনীৰ প্ৰবাবিলিটি কিমান আমি আনসাৰ দুটা পাই গ'লো ঠিক আছে আমি নেক্সট কোৱেশ্চনটো আমি আগবাঢ়ো উদাহৰণ 6 টো কি কৈছে স্যাৰ কৈছে কি যে এখন চাৰ্ট দিয়া হৈ আছে আৰু আমি কি হৈছে গৈ 1000 টা আমি টায়াৰ চেঞ্জ কৰিছে মানে তেওঁলোকে দূৰত্ব ওয়াইজত যদি 4000 কৈ কম হৈছে তাহলে 20 টা টায়াৰ 4000 পৰা 9000 হৈছে তাহলে 210 টা 9000 পৰা 14000 হৈছে 325 টা আৰু 14000 কৈ অধিক যে ডিসটেন্স গৈছে তেতিয়া হৈ যাব 445 টা কি হৈছে গৈ আমি টায়াৰ তেওঁলোকে চেঞ্জ কৰিছে বুলি আমাক কৈছে এতিয়া আমাৰ প্ৰথম কোৱেশ্চন কি দিছে যে এটা আমি লিখি লওঁ যে মুঠ সংখ্যা তে মুঠ এই 12 12টা বুলি আছে 12 12টা লিখিব পাৰো আমি মুঠ 12 টা কেনে হ'ব গৈ 1000 এটা এটা কথা কি জানালে কেতিয়াবা বলে আমাক মুঠটো কোন কিতাপত দি থোৱা নাই আমি কি কৰিম কেনে কৰিম এই কৰি সিম্পল কথা এই গুটে কিটা যে আছে যে আমি প্লাস কৰি দিম প্লাস কৰিলে যেটো ৰিজাল্ট হ'ব সেইটো হ'ব ইয়াৰ মুঠ 12 12টা হ'ব ঠিক আছে প্ৰথম প্ৰশ্ন কি দিছে 4000 কিলোমিটাৰ অতিক্ৰম কৰা আগতেই খলাব লগিয়া বুলি কৈছে এটা কথাটো কেনেকৈ হ'ব এক নম্বৰটো 4000 কিলোমিটাৰ আগতে খলাব লগিয়া কি হ'ব টায়াৰৰ সম্ভাৱিতা তে কি হ'ব এটা চাওক তো সিম্পল 4000 কিলোমিটাৰ আগতে মানে তাইতে কম দেখিছে না কিমান আছে 20 এই আনসাৰটো কিমান হ'ব 20/1000 yes 1000 কথা বুজি পাইছো মানে টোটাল আমি কিমান আছে 1000 আছে আমি কেনবা কৰিছো 20/1000 ঠিক আছে তে নেক্সট কোৱেশ্চনটো কি দিছে নেক্সট কোৱেশ্চন কৈছে যে ই 9000 কিলোমিটাৰ কৈ অধিক বুলি কৈছে 9000 কিলোমিটাৰ কৈ অধিক সাকতা কথা এটো হৈছে 4000 পৰা 9000 লৈকে হৈছে 9000 পৰা অধিক বুলি কৈছে মানে 9000 পৰা 14000 লৈকে হেটো অসলে ওপৰ এটো কি হ'ব 9000 কে বেছি হ'ব না নহয় মানে কথাটো তে এটো কি হ'ব 9000 কে অধিক বুলি কোৱা লগে এই দুইটা ভ্যালু আহিব এই দুইটা ভ্যালু আমাৰ আহিব কাৰণ তাতে বেছি হৈ আছে ন আমি কি লিখিম গৈ চাও দুই নম্বৰটো 9000 কিলোমিটাৰ কৈ অধিক এটা সাত এইটা ওয়ার্ড ইয়াত লিখিম সো মই লিখি দিয়া নাই কে খলাব লগিয়া টায়াৰৰ সম্ভাৱিতা কি হ'ব স্যার মই হেতু শর্টকে লিখি দিলো কাৰণ ইয়াত নিজেটো অলৰেডি মই লিখিছোৱে সো এখানে মই শর্টকে লিখি দিছো তে কি হ'ব চাকচোন 9000 কিলোমিটাৰতকৈ অধিক কি হ'ব এতিয়া স্যার তলত কিমান আহিব তলত আহিব 1000 আহিব ওপৰত কি আহিব এতিয়া মই কলো এই দুইটা সংখ্যা আহিব হয়নে কিয় আহিব কাৰণ 9000 তকৈ অধিক বুলি যেনেকৈ কৈছে এটো হৈছে 9000 পৰা 14000 লাগি হৈছে 14000 ওপৰখিনি হৈছে তে কি হ'ব 9000 তকৈ অধিক মানে দুইটা বস্তু ইনক্লুড হৈ গৈছে সো কি হ'ব 325 প্লাস 445 এটা মানে প্লাস কৰিলে কি হ'ব আনসাৰটো পাছে পাছে 0 0 10 হ'ল 0 হ'ল 1 আহিব 2 এ চাইডে কি হ'ব 6 1 7 এটা হৈ গ'ল 7 মানে 770 হ'ব ইয়াৰ আনসাৰটো ঠিক আছে এটা আমি নেক্সট আহি গ'ল 3 নম্বৰ কোৱেশ্চনটো কি দিছে তেওঁ বস্তু চাওকচোন 4000 কিলোমিটাৰ পৰা 14000 কিলোমিটাৰ ভিতৰত বুলি কৈছে কোৱেশ্চনটো চাওক 4000 কিলোমিটাৰ পৰা কেনে বুলি ক'লা 14000 কিলোমিটাৰ ভিতৰৰ তা টায়াৰ খলাবলৈ গ'লে কৈছো মানে শর্টকে লিখি দিলো probability ওকে মই শর্টকে লিখি দিলো এখন ঠিক আছে আপনি কনফিউজন নহব ভিতৰত খলাব লগিয়া টায়াৰৰ সম্ভাৱিতা এটা আহি যাব এটা চাওকচোন কৈছে কি যে 4000 কিলোমিটাৰ পৰা 14000 কিলোমিটাৰ বুলি কৈছে 4000 টো হৈছে এটো 14000 টো হৈছে এটো তাতকৈ অধিক হয় সো ই নাহে এবাৰ এই সাইডে কম হয় ই নাহে এবাৰ তা কোন আহিব এই দুটা আহিব লিখছে না এই দুটা আহিব yes কোনটো আহিব এই দুটা আহিব বা কি হ'ব এতিয়া আনসাৰটো 210 প্লাস 325 ডিভাইডেড বাই কেন হ'ব 1000 ঠিক আছে এটা সম প্লাস কৰি দিছে কেন হ'ব 5 হৈ গ'ল 3 হৈ গ'ল 5000 মানে কি হ'ব 535 বাই 1000 তে এইটো হৈ গ'ল আমাৰ উদাহৰণ 6 নম্বৰটোৰ আনসাৰ তে আমি 7 নম্বৰ কোৱেশ্চনটো আমি আগবাঢ়ো ঠিক আছে উদাহৰণ 7টো আমি আগবাঢ়িছো উদাহৰণটো কি হৈছে জানে এটা গুড পৰীক্ষা এটা মাহেৰী গুড পৰীক্ষাত কি হৈছে
ফার্স্ট ইন্টারেস্ট 69%, সেকেন্ড ইন্টারেস্ট 71, তিন নম্বর ইন্টারেস্ট 73, চাৰি নম্বৰত 68, পাঁচ নম্বৰত 74 তেওঁ পার্সেন্টেজ পাইছে। এতিয়া কথাটো হল যে আমাক সুধিছে কি যে 70%তকৈ অধিক পোৱা সংখ্যা সুধিছে, মানে পৰীক্ষাত কি হৈছে 70%তকৈ অধিক পোৱা নম্বৰ লাভ কৰা আমাৰ কি হৈছে সম্ভাৱিত সুধিছে। এতিয়া চাব ইয়াত মুঠ পৰীক্ষা কেইটা, মুঠ পৰীক্ষা কিমানটা হৈছে, পৰীক্ষা কেইটা হৈছে মুঠ, এটা দুটা তিনিটা চাৰিটা পাঁচটা হৈছে। ওকে, এতিয়া চাওক 70%তকৈ অধিক পোৱা বুলি কৈছে, এতিয়া 70%তকৈ অধিক কিমান কৈছে, 70%তকৈ অধিক পোৱাৰ সংখ্যা। এতিয়া চাওক কথাটো কেনেকুৱা, 70%তকৈ অধিক কৈছে মানে এইটো কি আছে 69%, কি 70তকৈ তলত আছে নহব, 71% বেছি হৈ আছে হ'ব, 73 হ'ব, 68 নহয়, 74 হ'ব, 1 2 3 মানে কেইটা হ'লগৈ তিনিটা। তে তিনিটা পৰীক্ষা কি হৈছে মানে তেওঁ 70%তকৈ অধিক পাইছে। এতিয়া আমাৰ কোৱেশ্চনটো হৈছে যে 70%তকৈ অধিক পোৱাৰ সম্ভাৱিতাটো কিমান হ'ব সেইটো সুধিছে। এতিয়া চাওক একেটা কথাকে দেখিম 70%তকৈ অধিক পোৱাৰ সম্ভাৱিতা তে কেন হ'ব, এতিয়া উত্তৰ পৰীক্ষা কেইটা পাঁচটা তলত হৈ গ'ল, কেইটা 70% বেছি পাইছে তিনিটা 3, চাওকচোন ইয়াৰ আনসাৰটো কেন হ'ব 3/5। এতিয়া আমি নেক্সট কোৱেশ্চনটো আমি আগবাঢ়ো, আমি 8 নম্বৰ কোৱেশ্চনটো আমি আগবাঢ়িছো, উদাহৰণৰ 8 নম্বৰ গতিকে এতিয়া এইটো হৈছে কি যে আমাক দিয়া আছে যে 2000 জন কিছুমান ড্ৰাইভাৰৰ কিছুমান এজৰ কিছুমান গ্ৰুপ দিয়া আছে, 18 বছৰৰ পৰা আপোনাৰ 29 বছৰ বয়সলৈকে, 30ৰ পৰা 50 লৈকে, 50তকৈ অধিক বুলি কৈছে। আৰু ইহঁতে এবছৰত দুৰ্ঘটনা ঘটা মানে এটা ঘটনা নাই ইমান, এটা দুৰ্ঘটনা মানে এক্সিডেন্ট হৈছে ইমান, দুটা এক্সিডেন্ট হৈছে ইমান, তিনটা হৈছে ইমান, তিনটাতকৈ বেছিকৈ হৈছে ইমান, মানে এজ ওয়াইজ গোটেই বস্তুটো ডিস্ট্ৰিবিউট কৰা হৈ আছে। এতিয়া আমাৰ কোৱেশ্চনটো হৈছে যে গাড়ী চালকজনৰ বয়স 18 পৰা 29 বছৰৰ ভিতৰত তেওঁ এবছৰত ঠিক তিনিটা দুৰ্ঘটনা ঘটা বুলি কৈছে। 18 পৰা 29 বুলি কৈছে, তে 18 পৰা 29 বুলি ক'লে লগে এই লাইনটো আহিব হয় না, তে কি কৈছে তিনিটা দুৰ্ঘটনা ঘটা বুলি কৈছে, তিনিটা দুৰ্ঘটনা বুলি ক'লে কেনে হ'ব 61, ঠিক আছে। এতিয়া কি হ'ব আনসাৰটো 61 বাই কেনে হ'ব, টোটাল কেনে আছিল 2000 টা কি হৈছিল টোটাল আমাৰ কেছ আছিল। এতিয়া কি হ'ব আনসাৰটো কেনে হ'ব আপোনাৰ 61 বাই 2000। মই আককে লিখি থকা নাই কিয়া বেছি দীঘল হৈ যায় বস্তুটো, আচলতে আপোনাৰ কিতাপখন চালে নিজে গমে পাই যাব, দেখাই পাই যাব। আনসাৰটো কেনে হ'ব এক নম্বৰটো হ'ব 61 বাই 2000। ওকে, নেক্সট কি কৈছে চাওকচোন, গাড়ী চালকজনৰ বয়স 30ৰ পৰা 50ৰ ভিতৰত, 30ৰ পৰা 50ৰ ভিতৰত এইটো কেটেগৰী আহিলে, আৰু এবছৰত এটা বা তাতোধিক দুৰ্ঘটনা ঘটে, এটা বা তাতোধিক বুলি কৈছে, মানে এটা হৈছে এইটো তাতোধিক বুলি কৈছে, তাতকৈ বেছি বুলি কৈছে, তে এই গোটেইকেইটা কি কৰিব লাগিব আমি প্লাস কৰিব লাগিব, ঠিক আছে। এতিয়া কি হ'ব আনসাৰটো আমাৰ চাব, যদি মই 2 নম্বৰটো যদি চাবলৈ যাওঁ কি হ'ব, তলতো 2000 হ'ব, সেইটো আমি গম পালোৱে, তে কি কৰিব লাগিব মানে ওপৰকেইটা 125 প্লাস 60 প্লাস 22 প্লাস 18 এই গোটেইকেইটা যোগ কৰিলে কেনে হ'ব, যেটো হ'ব আমাৰ আনসাৰ সেইটো হ'ব ইয়াৰ আনসাৰটো, ঠিক আছে। এই যদি গোটেইটা আমি যোগ কৰি দিওঁগৈ আমাৰ আনসাৰটো হ'ব কিমান 225,2000, তে এইটো হ'ব আমাৰ ইয়াৰ আনসাৰটো, ঠিক আছে। নেক্সট 3 নম্বৰ কোৱেশ্চন আমাক কি দিছে চাওক, গাড়ী চালকজনে এবছৰ কোনো দুৰ্ঘটনা সংঘটিত কৰা নাই বুলি কৈছে। এতিয়া গাড়ী চালকজনে এটা ঘটনা সংঘটিত কৰা নাই, কোনটো নাই, এটাও নাই, 0, এই লাইনটো আহিব। তে কি হ'ব এতিয়া 3 নম্বৰ আনসাৰটো আমাৰ কি হ'ব, তলত কিমান হ'ব 2000 হৈ গ'ল, ওপৰ কি আহিব 440 প্লাস 505 প্লাস কেনে হ'ব 360। ওকে, তে এইকাৰণে মই যোগ কৰি দিবলৈ যাওঁ তে কেনে হ'ব আমাৰ জানেনে, আমাৰ আনসাৰটো হ'ব কিমান 1305 বাই 2000। তে এইটো হৈ গ'ল আমাৰ উদাহৰণ 8 নম্বৰটোৰ আনসাৰ। তে আমি এতিয়া উদাহৰণ নেক্সটটোলৈ আমি আগবাঢ়ো। আমি উদাহৰণ 10 নম্বৰ বস্তুটো আমি আগবাঢ়িছো। তেনে বস্তুটো কি দিয়া আছে, আমাক সব বস্তা দিয়া আছে, আৰু বস্তা কিছুমান আমি বীজ ৰুইছো, আৰু বীজখিনিতে গজালি যে ওলাই যায়, সেই গজালি ওলোৱা বীজৰ সংখ্যাটো আমাক দিয়া হৈ আছে। প্ৰথম বস্তুটো কি আমাক 40 বুলি কৈছে, 2 নম্বৰ বস্তুত কি 48 বুলি কৈছে, 3 নম্বৰ বস্তুত 42, 4 নম্বৰ বস্তুত 39, 5 নম্বৰ বস্তুত 41 টা গজালি ওলাইছে। এতিয়া ইয়াত মুঠ হেৰি কিমানটা আছে চাওক, মুঠ বস্তা কিমানটা আছে 5টা। এতিয়া মুঠ বস্তা মই ধৰিলো কিমানটা হ'বগৈ 5টা হ'ব, মুঠ বস্তা কিমান 5টা।
ঠিক আছে এটা কথাটো হৈ গল চাব কৈছে যে এটা বস্তা 40 টাতকৈ অধিক বুলি কৈছে তে 40 টাতকৈ অধিক কোন কোন আছে 40 টাতকৈ অধিক কিন্তু 40 বুলি কোৱা নাই কথাটো বুজি পাইছা না এই 40 টো নাহে 40 টাতকৈ অধিক বুলি কৈছে কাৰণে অধিক কি আহিব 48 আহিব 42 আহিব 41 আহিব না কেটা আহিব তিনটা আহিব এটা যদি চাও মই যে 40 টাতকৈ অধিক অধিক বুলি কোৱা লগে কি আহিব অধিক বস্তাৰ সম্ভাৱিতা তে কি হ'ব টোটাল বস্তা আছে 5টা 40 টাতকৈ অধিক কিমানটা আছে 3টা আছে তো কি হ'ব 3/5 ঠিক আছে নেক্সট কি আহিব এটা বস্তাত 49 টা বুলি কৈছে যে 49 থাকা আছে জানো নাই কি এই অলপ আগতে মই কৈছো যে প্ৰথম ভিডিওটো ষ্টাৰ্ট কৰোতে অসম্ভৱ ঘটনা বুলি এই অসম্ভৱ ঘটনা এইটো অসম্ভৱ কথা বুজি পাইছা কথাটো চাওক ইয়াত কি আছে 49 টো নাই হয় না তে কি হ'ব কই এটো এক নম্বৰ কো এটো হৈ গল 2 নম্বৰ 49 টা সম্ভাৱিতা হ'ব গজালি ওলোৱা বস্তাৰ সম্ভাৱিতা হ'ব 0/5 that means 0 বুজি পাইছো কথাটো তে নেক্সট কি হ'ব 35 টাতকৈ অধিক বুলি কৈছে দেখোন 35 টাতকৈ অধিক গুটেইটা আহিব গল এই যে নিশ্চিত ঘটনা বুলি কৈছিল যে সিওৰ ইভেন্ট মানে এটো কি আছিল ইম্পসিবল ইভেন্ট 0 এটো কি হ'ব সিওৰ ইভেন্ট নিশ্চিত ঘটনা তে কি হ'ব গৈ দ্বিতীয় নম্বৰবে কি হ'ব গৈ কৈছে কি যে 35 টাতকৈ অধিক গজালি ওলোৱা বস্তাৰ সম্ভাৱিতা কেন হ'ব গৈ গুটেইটাটো আহি যাব 35 কে বেছি আছে কি হ'ব গৈ 5/5 মানে কি হ'ব গৈ 1 ঠিক আছে তে এইটোৱে আছে যে আমাৰ উদাহৰণ 10 নম্বৰটো কোৱেশ্চনটো আৰু এতিয়া আমি যিমানখিনি কৰিলো উদাহৰণ আমি কৰিবলে চেষ্টা কৰিলো আৰু অনুকীলনী কোৱেশ্চনটো আমি পিছৰ ভিডিওত আমি দিবলৈ চেষ্টা কৰিম যেটোকে সময় বহুত দীঘল হৈ গুছি গল আপোনালোকৰ চাগে আমনি লাগিছে সেই কাৰণে আমি নেক্সট ভিডিওটোত আমি অনুকীলনী গোটেই অংকখিনি আমি কৰিবলৈ চেষ্টা কৰিম আৰু ইতিমধ্যে আমি বিভিন্ন চেপ্টাৰৰ কিছুমান কোৱেশ্চন আমি সলভ কৰি পেলাই আমি আপোনালোকৰ সুবিধা হোৱাকৈ আমি আগবঢ়াইছো আৰু আপোনালোকে ভিডিওসমূহ ডেসক্ৰিপচন বক্সতে গৈ চাব পাৰিব আৰু আপোনালোকৰ সুবিধা হৈ আপোনাক কেনেকুৱা ধৰণৰ পাইছে বা কেনেকুৱা ধৰণৰ ভিডিও আপোনালোকৰ প্ৰয়োজন বুলি ভাবে বা কমেন্টত কমেন্ট কৰি জনাব আমি আপোনালোকৰ প্ৰতিটো কমেন্ট আৰু ভিডিওৰ বাবে আমি সদায় আগ্ৰহী সদায় আপোনালোকৰ প্ৰতিটো কমেন্টছ বা প্ৰতিটো মন্তব্যই আমাক আগুৱাই যোৱাত যথেষ্টখিনি সহায় কৰে আমি আহক নেক্সট ভিডিওত আপোনালোকক লগ পাম ধন্যবাদ